নমস্কাৰ বন্ধুবান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আসাম কেৰিয়াৰ জব ইনফো চেনেলৰ আন এটি ভিডিঅ'লৈ আগতেও আজি পুনৰ কভাবলৈ হৈছোঁ খুব ভাল খবৰ যদি কাপোৰ SBI পৰা পুনৰ পোৱা ভেকেঞ্চি আহি পৰিছে ল'ৰা ছোৱালী দুটাৰ বাবে ভেকেঞ্চি আছে কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ অনলি সবখিনিৰ বাবে আপোনালোকৰ বাকী এলিজিবল ক্ৰাইটেৰিয়া কি আছে কেনেকৈ আবেদন কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ জনাই দিম ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই যাব তাৰ আগতে বন্ধুবান্ধৱীসকল অসমৰ লগতে ভাৰতত লোৱা প্ৰত্যেকটো প্ৰাইভেট চাকৰি বা গভৰ্ণমেণ্ট চাকৰি খবৰসমূহ পোনপ্ৰথমে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব সো আজি দিন আপোনালোকৰ ফটখিনি ভেকেঞ্চি আহি পৰিছিল SBI বেংকৰ পৰা ভেকেঞ্চি আহি পৰিছে ইয়াত আপোনালোকৰ PO পোষ্টৰ কাৰণে ভেকেঞ্চি আহি পৰিছে 600টা পদৰ কাৰণে নেম অফ দ্য পোষ্ট দিয়া আছে PO পদ দিয়া আছে টোটেল আপোনালোক 600টা পদৰ কাৰণে ভেকেঞ্চি আহি পৰিছে কেটেগৰী ৱাইজ আপোনালোকৰ পদকেইটা ৰিজাৰ্ভেশ্যন দিয়া আছে SC বাবে 87 ST বাবে 57 আৰু OBC বাবে 158 EWS ৰ বাবে 58 জেনেৰেলৰ বাবে 240 পৰীক্ষা কেন্দ্ৰ আপোনালোকৰ দিয়া হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ আপোনালোকৰ examination center for পৰীক্ষা কেন্দ্ৰ দৰমহা 48480 পৰা আপোনালোকৰ 85920 লৈকে দিয়া আছে আপোনালোকৰ পাৰ মান্থ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে অনলি গ্ৰেজুৱেশ্যন পাছ কৰিলে পত্ৰকিটাৰ বাবে আবেদন কৰিব পাৰিব বয়সৰ ক্ষেত্ৰত 21 to 30 অৰ্থাৎ 21 কম হ'ব লাগিব 30 কৈ বেছি হ'ব নালাগিব বাট আপোনালোকৰ ছিলেকশ্যন দিয়া আছে ST SC বাবে 5 years OBC বাবে 3 years PWBD কেণ্ডিডেটৰ বাবে 10 years PWBD OBC NC ৰ বাবে 13 years PWBD ST SC বাবে 15 years ex সাৰ্ভিসৰ বাবে 5 years কৈ ছিলেকশ্যন দিয়া আছে সো পটকিনি বাবে যিসকল ইন্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট থাকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে অফিচিয়েল লিংক হ'ব দিম তাতে আপোনালোকে পটকিটাৰ বাবে আবেদন কৰিব পাৰিব ধন্যবাদ থাকিলে আজিৰ ভিডিঅ'টো চোৱাৰ আগত শ্বেয়াৰ কৰিব নাপাহৰিব